নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত ডাঙৰ খবৰ দিব বিচাৰিছো এফালে মধ্যপ্ৰাচ্য যুদ্ধৰ উত্তেজনা এতিয়াও খাম কটা নাই তাৰ মাজতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ বিশেষ বাৰ্তালাপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বহু সময় ধৰি বাৰ্তালাপ ডনাল্ড ট্ৰাম্পৰ ইতিমধ্যে সমগ্ৰ বিশ্বজুৰি ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ' য'ত আজিৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দীৰ্ঘ সময় বাৰ্তালাপ কৰিছে ডনাল্ড ট্ৰাম্পে এফালে যুদ্ধৰ বিভীষিকা ইতিমধ্যে উত্তেজনা এতিয়াও হ্ৰাস পোৱা নাই মধ্যপ্ৰাচ্যত সমগ্ৰ বিশ্বত এতিয়া অভাৱনীয়ভাৱে মূল্য বৃদ্ধি হৈছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে ৰন্ধন গেছ খাৰুৱা তেলৰ মূল্য বৃদ্ধিয়ে কুঙা কৰিছে বিশ্বৰ কেইবাখন ৰাষ্ট্ৰত ইতিমধ্যে আমেৰিকান সৈন্যই এক প্ৰকাৰৰ ভাৰতীয় নাবিক থকা জাহাজত আক্ৰমণ কৰাৰ খবৰ আহিছিল আৰু তাৰ মাজতে ডনাল্ড ট্ৰাম্পৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পিছে কি কথা পাতিলে মোদী আৰু ট্ৰাম্পে সমগ্ৰ বিশ্বজুৰি এই ভিডিঅ' আজিৰ দিনটোত ভাইৰেল হৈ পৰিছে যুদ্ধৰ বিভীষিকাৰ মাজতে মোদী ট্ৰাম্পৰ বিশেষ বাৰ্তালাপ বিগ আপডেট দৰ্শকসকলৰ বাবে এই মুহূৰ্তৰ ডাঙৰ আৰু চৰ্চিত খবৰটো হৈছে যে যুদ্ধ চলি আছে যুদ্ধৰ উত্তেজনা মাজতে মোদী আৰু ট্ৰাম্পৰ বাৰ্তালাপ বহু সময় ধৰি বিশ্বৰ দুইগৰাকী শক্তিশালী নেতাৰ বাৰ্তালাপ আৰু ফ্ৰান্সত মোদী ট্ৰাম্পৰ বাৰ্তালাপক লৈ বিশ্বজুৰি চৰ্চা ফ্ৰান্সত অনুষ্ঠিত G7 সামিটত একেলগে দেখা গ'ল প্ৰধানমন্ত্ৰী মোদী আৰু ডনাল্ড ট্ৰাম্পক যুদ্ধৰ মাজতে দুইগৰাকী বিশ্বৰ শক্তিশালী নেতাৰ বাৰ্তালাপ আৰু এই বাৰ্তালাপক লৈ সমগ্ৰ বিশ্বজুৰি চৰ্চা কাৰণ মধ্যপ্ৰাচ্যত ইতিমধ্যে যুদ্ধৰ বিভীষিকা চলি আছে উত্তেজনা এতিয়া অব্যাহত আছে উত্তেজনা মাৰ যোৱা নাই হৰমুজ প্ৰণালী আবদ্ধ কৰি ৰখা হৈছিল আমেৰিকান সৈন্যই আক্ৰমণ কৰিছিল ভাৰতীয় নাবিক থকা জাহাজত সমগ্ৰ বিশ্বত এতিয়া খাৰুৱা তেলৰ মূল্য বৃদ্ধি হৈছে আৰু তাৰ মাজতে G7 সামিটত ফ্ৰান্সত মোদী আৰু ট্ৰাম্প মোদী আৰু ট্ৰাম্পৰ বাৰ্তালাপ আমি দেখুৱাইছো ফ্ৰান্সত এই দুইগৰাকী বিশ্বৰ শীৰ্ষ নেতাই বাৰ্তালাপ কৰিছে ট্ৰাম্পৰ সৈতে কথা পাতিছে প্ৰধানমন্ত্ৰী মোদীয়ে আৰু দীৰ্ঘ সময় দুইগৰাকী নেতাৰ মাজত বাৰ্তালাপ হৈছে সেয়া দৃশ্য ইতিমধ্যে কেমেৰাত বন্দী হৈছে আৰু এয়া প্ৰধানমন্ত্ৰীৰ সৈতে হাত মিলাই ডনাল্ড ট্ৰাম্পক দেখিবলৈ পোৱা গৈছে পিছে কি কথা পাতিল তাক লৈ আৰম্ভ হৈছে চৰ্চা এই মুহূৰ্তত এই বিশেষ ভিডিঅ'টো আমি আগবঢ়াইছো